কথা আমি এইটো ফ'ল' কৰি আছোঁ। খালি আমাৰ শিক্ষকসকলে আহোঁতে গোটেই হেৰিটো কৰিছে, কিন্তু যাওঁতে কিছুমানে মৰা নাছিলে। এতিয়া কালিৰ নিৰ্দেশটোৰ পিছত যাওঁতে দুইটা সময়তে মাৰিম। খালি আমাৰ এটা মানে সমস্যা এটা পাইছোঁ। সেই সমস্যাটো হৈছে কেতিয়াবা নেট নাথাকে আৰু শ্ল' হয়, ইণ্টাৰনেটটো শ্ল' হয়। শ্ল' হোৱাৰ কাৰণে মানে এটেণ্ডেঞ্চটো নলয়, ক্লিক নকৰে। মানে মাৰি থোৱাৰ পিছতো নেটে নলয়, সেইকাৰণে কেতিয়াবা 10 মিনিট 5 মিনিট এনেও দেৰি হয়। নহ'লে আমাৰ শিক্ষকসকলে যিটো এটেণ্ডেঞ্চ ৰেজিষ্টাৰ মেইনটেইন কৰা হয়, তাত তেওঁলোকে নিজস্ব সময়টো লিখা থাকে। কিন্তু এই পৰ্টেলে কেতিয়াবা মানে সেই টেকনিকেল ইছ্যুৰ কাৰণে কেতিয়াবা মানে 5 মিনিট 10 মিনিট 15 মিনিটো কেতিয়াবা মানে ডিষ্টাৰ্ব দিয়ে। নিৰ্দেশনাটো ভাল, চবেই ফ'ল' কৰিলে বহুত ভাল হ'ব। আৰু আমাকো ভাল, মানে এজন হেডমাষ্টাৰ হিচাপে যিহেতু আমি কৈ থাকিলে আপুনি কৈ দিব আৰু এনেকুৱা ধৰণৰ কথাও চলিব পাৰে, কিন্তু এইটোৰ ক্ষেত্ৰত নচলে। আমাৰ কাৰণে খুব ভাল। কোনো আপত্তি নাই, আমি দিয়াত কোনো অসুবিধা নাই। আমি ৰাতিপুৱা সময়ত আহোঁৱেই, সেইটো সময়ত আমি এনেও যেতিয়া LDA হয়, স্কুলখনৰ অফিচিয়েলি কামবোৰ আমিয়ে কৰোঁ, সেইটো কাৰণে আমি অলপ সোনকালেই আহোঁ, সেইটো কাৰণে কোনো অসুবিধা নাই। কিন্তু কথা হৈছে আমিও মানে বিশেষ কামত আমি ধৰক IAS অফিচত যাব লগা হয়, ট্ৰেজেৰী অফিচত যাব লগা হয়, তাতো আমাৰ বহুত কিবা কামত অলপ দেৰি হৈ যায়, সময়মতে আহিব নোৱাৰোঁ। তেতিয়া সময়ত আমাৰ দেৰি হৈ গ'লে সেইটো এটেণ্ডেঞ্চটো আমি কেনেকৈ দিম? আৰু কেতিয়াবা ধৰক আমাৰ ছুটিৰ পিছতো আমি স্কুলৰ কামত আহিব লগা হয়, আৰু যদি নাহোঁ তেতিয়াহ'লে আমাৰ স্কুলৰ অফিচিয়েলি মানে কামবোৰ মানে পেণ্ডিং হৈ যাব। তেতিয়া সেইটো কি পৰ্যায় আপোনালোকে কি চিন্তা কৰিছে? কিন্তু আমাৰ বহুত সেইটো ক্ষেত্ৰত অলপ অসুবিধা এটা আছে। কিন্তু আমি ৰাতিপুৱা আহি এটেণ্ডেঞ্চ দিয়া বা যোৱা সময়ত এটেণ্ডেঞ্চ দিয়াৰ কোনো আপত্তি নাই, সেইটো বাৰু ভালেই। কিন্তু কথাটো হৈছে যে আমাৰ এই কিছুমান অসুবিধা আছে, যিহেতু নন টিচিং ষ্টাফ এমপ্লয়িৰ কাৰণে অলপ অসুবিধাৰ বিষয়। আমি শিক্ষা বিভাগৰ যিহেতু পদক্ষেপ, এইটো আদৰণি জনাইছোঁ। কাৰণ আমি যিটো আমাৰ ইন টাইমটো আমি আজি যোৱাটো শিক্ষাবৰ্ষৰ পৰাই আমি দি আহিছোঁ। এতিয়া কথা হ'ল কি, তাত নতুনকৈ সংযোজন কৰিছে আউট টাইমটো। কিন্তু আমাৰ ক'বলগীয়া কথাটো হ'ল যে যিহেতু আমি ইন টাইম আৰু আউট টাইম দিবই লাগিব, গতিকে যিটো এপছত আমি দিওঁ সেই এপছটোৰ যথেষ্ট বিসংগতি আছে। আমি চৰকাৰক আহ্বান জনাম যাতে তেওঁলোকে যিটো আমাৰ এপছ, যিটো শিক্ষা সেতু এপছ, সেইটো যাতে আৰু অলপ মডিফাইড কৰক, আৰু অলপ মানে অত্যাধুনিক কৰক, যাতে আমাৰ শিক্ষকসকলৰ অসুবিধা নহয়। দ্বিতীয়তে আৰু এটা কথা অৰ্ডাৰটোত আছে যে যদি আপুনি মাহটোৰ ভিতৰত 15 মিনিট মাহটোৰ ভিতৰত দুদিন যদি আপুনি 15 মিনিট দেৰিকৈ উপস্থিত হয় আৰু 15 মিনিট আপুনি সোনকালে গুচি আহে বিদ্যালয়ৰ পৰা, তেতিয়াহ'লে হাফ ডে এইটো CL বুলি গণ্য কৰা হ'ব। সেইটোৰ ক্ষেত্ৰত মানে ক'বলৈ গ'লে আচলতে সেইটো বিসংগতিপূৰ্ণ। কাৰণ হাফ ডে CLটো কৰ্তন কৰাতকৈ মোৰ মতে কেতিয়াবা হয়তো হ'ব পাৰে, শিক্ষকৰ এনেকুৱা হয় যে অকণমান কেতিয়াবা দেৰিকৈ উপস্থিত হ'ব পাৰে। তাৰ ক্ষেত্ৰত অকণমান চৰকাৰক আমাৰ শিক্ষা বিভাগক মই অনুৰোধ জনাম যাতে সেইটো বিবেচনা কৰি চাওক। চৰকাৰে ইন টাইমটোতো যোৱা বছৰৰ পৰাই কাৰ্যকৰী কৰিছিলে, এবাৰ আউট টাইম কৰিছে। আমি সকলোৱে আদৰণি জনাইছোঁ, কাৰণ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে বা যিয়ে নহওক চৰকাৰৰ পদক্ষেপক আমি নথৈ আনন্দিত। কিন্তু প্ৰথম আমাৰ সমস্যাটো আহি পৰিছে কি, ইন টাইম দিয়াৰ ক্ষেত্ৰতো আমি যথেষ্টখিনি যোৱা বছৰৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ আৰু বৰ্তমানলৈকে সন্মুখীন হৈয়ে আছোঁ। আৰু এনে ক্ষেত্ৰত যেতিয়া চৰকাৰে যিখিনি ব্যৱস্থা কৰিছে তাৰ লগতে আমাৰ যিখিনি উপস্থিতি গ্ৰহণ কৰিবলৈ যিটো ছফ্টৱেৰ আমাক প্ৰদান কৰিছে সেইটো অলপ উন্নীতকৰণ কৰিব লাগে। আৰু লগতে ধৰক আমাৰ যিখিনি বিদ্যালয়ত নেটৱৰ্কৰ অভাৱ, বহু বিদ্যালয় হয়, মোৰ নিজৰ বিদ্যালয়তে সেইখিনি যথেষ্টখিনি সমস্যাৰ সন্মুখীন হয়, এইখিনি ক্ষেত্ৰৰ সমস্যা দূৰীকৰণ কৰক। আৰু লগতে চৰকাৰে আৰু এটা তাত উল্লেখ কৰিছে যে কিবা কাৰণত 15 মিনিট যদি দেৰি হয় দুদিন, তেনে ক্ষেত্ৰত CL গণ্য কৰা হ'ব বুলি কৈছে। সেইখিনি আমাৰ ক'বলগীয়া একো নাই, কিন্তু সমস্যাটো হৈ গ'ল এতিয়াও বহু বিদ্যালয় আছে য'ত নেকি কমিউনিকেশ্যন চিষ্টেমটো একেবাৰে বেয়া, যাতায়াতৰ কোনো সুচল অৱস্থা নাই। সেইসকল শিক্ষক শিক্ষয়িত্ৰীৰ কি হ'ব? সেই গোটেইখিনি চৰকাৰে চালি জাৰি চাই এটা ভাল সিদ্ধান্ত